আমি অনুসূচিত জাতিৰ সকলো সংগঠনৰ লগতে সদৌ অসম সতীৰাধিকা সমন্বয় সমিতি আজি আমি তেখেতসকলৰ লগত সন্মিলিত হৈছোঁ যে আইগৰাকী যেহেতু আজি 575 বছৰ হৈ গ'ল ইয়াত আইগৰাকীৰ যি অস্তিত্ব আছে গুৰুজনাৰ লগত সেয়া কাল্পনিক বুলি আমাৰ উদ্যোক্তাসকলে কৈছে কিন্তু এইটো কাল্পনিক নহয় গুৰুজনাৰ সৃষ্টি সতীসাধী আমাৰ আইগৰাকী এই আইগৰাকীৰ স্মৃতি ক্ষেত্ৰ এই যি সৌধ আছে এই সৌধভাগ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব ইয়াত পৰ্যটকস্থলী হ'ব লাগিব আৰু অসমত এখন সতীৰাধিকা বিশ্ববিদ্যালয় গঠন হ'ব লাগিব আৰু সতীৰাধিকা আই নামত প্ৰি প্ৰাইমেৰীৰ পৰা বিশ্ববিদ্যালয়লৈ আমাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগিব এইসমূহ আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ আমাৰ সদৌ অসম অনুসূচিত জাতি সন্থাৰ লগতে সদৌ অসম সমন্বয় সমিতিৰ তৰফৰ পৰা যাতে চৰকাৰে তথা আমাৰ যিজন সুযোগ্য সন্তান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আইগৰাকী যি বন্ধ ঘোষণা কৰিলে বুদ্ধ পূৰ্ণিমাৰ দিনত আৰু আইগৰাকী যিখিনি আমি কৈছোঁ এইখিনি তেখেতে কৰিব বুলি আমি আশা ৰাখি সদৌ শেষত তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমি সন্মিলিত হোৱা সকলো আমাৰ অনুসূচিত জাতি সংগঠনৰ সকলো বিষয়ববীয়াকো আমি সদৌ অসম সমন্বয় সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণ বিভিন্ন জিলা নহয় অসমৰ অনুসূচিত জাতিৰ আটাইকেইটা সংগঠন আজি আমি পবিত্ৰ ভূমিত সমবেত হৈছোঁ আপোনালোকে দেখিছে সৌৱা কাষতে শান্তিজান আজিৰ পৰা 600 বছৰ আগতে মহাপুৰুষ গুৰুজনাই তেখেতৰ সতীত্বৰ পৰীক্ষাত উত্তীৰ্ণ অসমৰ একমাত্ৰ সতী ৰাধিকা আই এই পবিত্ৰ স্মৃতি ভূমি হয় কিন্তু স্বাধীন ভাৰতবৰ্ষত আজি 7টা দশকত আজি সতী আইগৰাকীয়ে যি চৰকাৰী স্বীকৃতি পাব লাগিছিল নাপালে কিন্তু সৌসিদিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অনুসূচিত জাতিৰ সুসন্তান পীযুষ হাজৰিকা ডাঙৰীয়াৰ সদিচ্ছাত আজি সতীৰাধিকা আইগৰাকীয়ে চৰকাৰী স্বীকৃতি লাভ কৰিলে সেই আপাহতে সেই উলাহতে আজি আমি এই স্মৃতি ভূমিত আমি সমবেত হৈছোঁ আটাইকেইটা সংগঠন আৰু আমি ভৱিষ্যতে আইগৰাকীক কেনেদৰে আগুৱাই লৈ যাম অসমৰ প্ৰেক্ষাপটত ভাৰতৰ প্ৰেক্ষাপটত বিশ্বৰ দৰবাৰত আইগৰাকীক আমি প্ৰতিষ্ঠা কৰিব লাগিব যিহেতু এই সতীৰাধিকা মহাপুৰুষ গুৰুজনাৰ শ্ৰেণীহীন সমাজৰ যি মানে ব্যৱস্থা আছিল স্বপ্ন আছিল তাৰ এটা জীয়া ছবি আপোনালোকে সকলোৱে জানে অসম বিভিন্ন জাতি বৰ্ণ ধৰ্মৰ এটা বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ভূমি আৰু সেই কাৰণেই গুৰুজনাই সতীৰাধিকাক কৰ্বত্ৰকুলৰ জীয়ৰী হোৱাৰ পিছতো অসমীয়া সমাজ ব্যৱস্থাত এটা যি জাতিভেদ প্ৰথা চলিছিল সেইখিনি নাইকিয়া কৰিবৰ বাবেই সতীৰাধিকাক প্ৰতিষ্ঠা কৰিছিল আৰু এতিয়া চৰকাৰীভাৱে সতীৰাধিকাক স্বীকৃতি প্ৰদান কৰিছে আৰু নতুন পুৰুষৰ মাজত আমি সতীৰাধিকাক প্ৰতিষ্ঠা কৰিব লাগিব সঠিক ৰূপত আচলতে বহুদিন সতীৰাধিকা প্ৰতিষ্ঠাৰ পৰা বঞ্চিত হৈ আহিছে আজি আমি আটাইকেইটা সংগঠন অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা অনুসূচিত জাতি ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদ আৰু অন্যান্য আটাইকেইটা সংগঠন আমাৰ ইয়াত সমন্বয়ৰক্ষী সমিতি আছে সকলোৱে সমবেত হৈ আমি আগন্তুক যি পৰিকল্পনা আজি আমি যুগুতাই উলিয়াইছোঁ আৰু সেইমতে আমি কাম কৰি যাম চৰকাৰলৈ কি আহ্বান জনাব এই ক্ষেত্ৰত আমি আপোনালোকে দেখিছে এই ক্ষেত্ৰখন যথেষ্ট অৱহেলিত ৰূপত আছে কাষতে থকা বৰদোৱা যি উন্নয়নৰ ধাৰা বৈ গৈছে আজি বিশ্বৰ ঐতিহ্য ক্ষেত্ৰলৈ আগুৱাব বিচাৰিছে একে সময়তে আমাৰ আইগৰাকীৰ স্থানডোখৰো আমি অধিক উন্নত হোৱাটো কামনা কৰিছোঁ আৰু অহা যি বুদ্ধ পূৰ্ণিমা আছে ইতিমধ্যে চৰকাৰে সীমিত বন্ধ ঘোষণা কৰিছে সেই দিনটোত চৰকাৰীভাৱে সতীৰাধিকা দিৱসটো উদযাপিত হ'ব অসমৰ প্ৰায় 35 লাখ অনুসূচিত জাতিৰ মানুহৰ অধিকাংশ মানুহকে আমি ইয়ালৈ নিমন্ত্ৰণ জনাম সকলোৰে সন্মুখত চৰকাৰীভাৱে সেই অনুষ্ঠানটো উদযাপিত হ'ব এটা উলহ মালহেৰে অনুষ্ঠিত হ'ব আৰু আমি এই আপাহতে চৰকাৰলৈ আহ্বান জনাইছোঁ যে সতীৰাধিকাক সঠিক ৰূপত প্ৰতিষ্ঠা কৰিবৰ বাবে সতীৰাধিকাৰ স্মৃতিৰ বাবে এটা সতীৰাধিকা বিশ্ববিদ্যালয় অসমৰ যিকোনো এটা স্থানত বিশেষকৈ নগাঁও জিলাত আমি মানে প্ৰতিষ্ঠা হোৱাটো কামনা কৰিছোঁ জাতি এটাকেইটা সংগঠন একলগ হৈ আজিৰ পৰা প্ৰায় 10 বছৰ আগৰ পৰাই সতীৰাধিকাৰ ওপৰত আমি বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰি আছোঁ গৱেষণা কৰি আছোঁ সেইমৰ্মে আমি আমাৰ প্ৰয়াত আমাৰ
আমাৰ মৃত্যু ঘটিল সদক্ষিণা সভাক আমি বঁটা দিছোঁ, চেতনা বাইদেউক বঁটা দিছোঁ, ইয়াৰ পৰা বিনাপা ভট্টাচাৰ্যক আমি বঁটা দিছোঁ, ঠিক সেইদৰে নিৰ্মলা বৰগোহাঁইক সতীয়া ধিকাক বঁটা দিছোঁ। কাৰণ এইকাৰণে দিছোঁ অনুসূচিত জাতিৰ মানুহৰ এটা আৱেগ আছে, কাৰণ যিসকল মহিলা সেই এই দেশৰ কাৰণে কাম কৰে তেওঁলোকক আমি ৰাখিব। আজি সঁচা অৰ্থত ক'বলৈ গ'লে ভাৰতবৰ্ষখনত মহিলাৰ বিশেষ স্থান আছে, সেই সতীয়া ধিকাৰো স্থান আছে। সেই সতীয়া ধিকাক যিদৰে শংকৰদেৱ বিশ্বশ্ৰেষ্ঠ নহ'ব কিয়, ঠিক সেইদৰে সতীয়া ধিকাক কিয় বিশ্বশ্ৰেষ্ঠ মহিলা নহ'ব, সেইটো আমি প্ৰতিষ্ঠা কৰিবলৈ গৈ আছোঁ। ইয়াৰ কাৰণে আমি অনুসূচিত জাতি সংগঠনবোৰ একত্ৰিত হৈছোঁ। আগন্তুক দিনবোৰত যদিও চৰকাৰে কিবা কৰিম বুলি ভাবিছে, যদি নকৰে আপোনালোকে দেখিব আগন্তুক 2030ৰ ভিতৰত আমি সতীয়া ধিকাৰ যিটো স্থান, আজি যিটো আমি এটা পবিত্ৰ ভূমিত আমি বটদ্ৰৱা থানতে এটা ডাঙৰ অনুষ্ঠান গঢ়ি তুলিম। কাৰণ যিহেতু চৰকাৰ আমি দেখিছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে সতীয়া ধিকাৰ স্থানলৈ তেওঁলোকে কাণ ধৰ নিদিয়ে। আজি অসমত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে কৈ গ'ল যে অসমৰ প্ৰকৃত অসমীয়া কোন, অসমত অসমীয়া ভাষা কোনে প্ৰথমে কৈছিল। ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে স্পষ্টভাৱে কৈছে কৈৱৰ্তসকলে অসমত প্ৰথম অসমীয়া ভাষা কৈছিল। গতিকে যিসকল মানুহে আজি অসমত প্ৰথম অসমীয়া ভাষা কৈছিল, যিসকল মানুহৰ মহিষিনাৰী সতীয়া ধিকা, সেই সতীয়া ধিকাক আজিকালি অসমৰ এচাম মানুহে ঘৃণা কৰিব বিচাৰে। আমি দেখিছোঁ যে লক্ষ্মীনাথ বেজবৰুৱাই হওক, ডক্টৰ মহেশ চন্দ্ৰই কাল্পনিক কাহিনী বুলি কৈ বিচাৰে। আমি তেওঁলোকক চেলেঞ্জ কৰিব বিচাৰোঁ, DNA টেষ্ট কৰক যে লক্ষ্মীনাথ বেজবৰুৱা আৰু ডক্টৰ মহেশ চন্দ্ৰই যি কিতাপত লিখি গ'ল সেয়া তেওঁলোকে ভুল লিখিছে। সতীয়া ধিকাৰ জ্বলন্ত উদাহৰণ, কাৰণ শংকৰদেৱ গুৰুজনাই সেই 550 বছৰ 600 বছৰ আগতে সতীয়া ধিকাক স্বীকৃতি দি থৈ গৈছে। যিদৰে শংকৰদেৱ বিশ্বশ্ৰেষ্ঠ হ'ব গৈ আছে ধাৰ্মিক গুৰু হিচাপে, ঠিক সেইদৰেই আজি সতী সাধিনী জয়মতীৰ দৰে সতীয়া ধিকাৰ এটা স্থান আছে। গতিকে অসমৰ সকলো জাতি জনগোষ্ঠীয়ে সতীয়া ধিকাক মানিবই লাগিব। যদি সতীয়া ধিকাক তেওঁলোকে নেমানে তেতিয়া আগন্তুক দিনবোৰত কিন্তু আমি যিসকল মানুহে সতীয়া ধিকাক মাতিব নিবিচাৰে তেওঁলোকৰ বিৰুদ্ধে আমি কিন্তু সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম। কাৰণ যিহেতু গুৰুজনাই সতীয়া ধিকাক তেওঁক স্বীকৃতি থৈ গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।